Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হামসামলৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম কিছুদিন আগত এটা চৰ্চা হোৱা বিষয়, হেতু হৈছে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ এনসাৰ কি চ্যালেঞ্জ কৰিব পৰা যাবনে নাই বা OMR ৰ সফট কপি পাব পৰা যাবনে নাই। তো হেতুক লৈ পেলাই মুখ্যমন্ত্ৰী মহোদয় এটা স্পষ্টীকৰণ দিছিল। তো আজি এই বিষয়টোৰ ওপৰত এটা নটিচ আহিছে, সেই নটিচখন আমি চাওঁ। ওপৰত দেখিছে আপোনালোকে ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ পৰা আহিছে নটিচখন। Notice কি লিখা আছে, this is for information to all the candidates who had appeared in the TET CAM recruitment test 2024 held on 19 January 2025 for the post of graduate teacher and postgraduate teacher under the Directorate of Secondary Education Assam. তাৰপিছত কি আছে, that an online portal will be made live from 4 February 2025 at 11:30 am to 20 February 2025. 4 ফেব্ৰুৱাৰীৰ 11:30 বজাৰ পৰা 20 ফেব্ৰুৱাৰীলৈ এটা অনলাইন পৰ্টেল বিভাগৰ পৰা এক্টিভেট কৰি দিয়া হ'ব আৰু সেই লিংকটো বা পৰ্টেলটো পাব আপোনালোকে madhyamikassam.gov.in এইটো যে ডিপাৰ্টমেন্টৰ ৱেবসাইট আছে তাতে আপোনালোকে পাব। এতিয়া এই পৰ্টেলটোত কি হ'ব বা কিহৰ কাৰণে খুলিব তলত লিখা আছে, this portal will facilitate the interested candidate to raise their objection against the answer key of any question on payment of ₹500 only per question. এই পৰ্টেলটোত আপোনালোকে কি কৰিব পাৰিব, যিসকলে পৰীক্ষা দিছে তেওঁলোকে এনসাৰ কি চ্যালেঞ্জ কৰিব পাৰিব। অৰ্থাৎ এনসাৰ কি কোনোবা এটা কুৱেশ্যনৰ এনসাৰ যদি ফুল আছে হেতু আপোনালোকে চ্যালেঞ্জ কৰি পেলাই বা অবজেকশন দাখিল কৰিব পাৰিব। কেনেকৈ, অন পেমেন্ট অফ ₹500 500 টকা পেমেন্ট কৰিব লাগিব প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত। আৰু হেতু কাৰণে এটা লিংক খুলি দিব বুলি গম পালোৱে আমি 4 ফেব্ৰুৱাৰীত খুলি দিব। তো 500 টকা পেমেন্ট কৰি আপোনালোকৰ অবজেকশন দাখিল কৰিব লাগিব। কিন্তু অবজেকশন যেটো দাখিল কৰিব, অবজেকশন মাষ্ট বি সাপ্লিমেন্টেড উইথ প্ৰপাৰ জাস্টিফিকেশন এণ্ড এনি অবজেকশন উইদাউট জাস্টিফিকেশন উইল বি ট্ৰিটেড এজ নাল এণ্ড ভইড। আপোনালোকে যেটো অবজেকশন দেখুৱাব বা চ্যালেঞ্জ কৰিব তাৰ কাৰণে প্ৰপাৰ জাস্টিফিকেশন প্ৰপাৰ প্ৰুফ দিব লাগিব যে আপোনালোকে এনসাৰটো যে পাইছে তাৰ কিবা ভ্যালিড ডকুমেন্টাৰী প্ৰুফেই হওক বা তেনেকুৱা ধৰণৰ প্ৰুফ আছে যেটো হয়তো আপোনালোকে অনলাইন এপ্লাই কৰোতে তাতে অপচন আহিব সাবমিট কৰাৰ কাৰণে। আৰু যদি তেনেকুৱা প্ৰুফ দিব নোৱাৰে তেতিয়া হলে হেতু কি হ'ব, নাল এণ্ড ভইড অৰ্থাৎ ইনভ্যালিড হ'ব। তাৰ পিছত আপোনালোকে যেটো চ্যালেঞ্জ কৰিব, যেটো এনসাৰ আপোনালোকে দাখিল কৰিব হেতু expert committee ইয়াত লিখা আছে, if the justification for challenging a particular answer key is found valid by the expert committee, expert committee যদি আপোনালোকে সাবমিট কৰা এনসাৰটো ভ্যালিড বুলি স্বীকৃতি দিয়ে তেতিয়া হলে an amount of 500 will be refunded to the source where amount was paid. আৰু যদি আপোনালোকৰ এনসাৰটো শুদ্ধ হয় বা এক্সপাৰ্ট কমিটিয়ে হেতু মানি লয় তেতিয়া হলে আপোনালোকে 500 টকাটো ঘূৰাই পাব। Next, all the objections shall be placed before a committee of academic expert and the decision of the committee shall be final and no further communication shall be entertained. আৰু এই পাৰপজটোৰ কাৰণে ক্যান্ডিডেট সকলে যেটো এনসাৰ সাবমিট কৰিব হেতু ভেৰিফাই কৰাৰ কাৰণে এখন এক্সপাৰ্ট কমিটি থাকিব, একাডেমিক এক্সপাৰ্টৰ দ্বাৰা গঠিত এখন কমিটি, আৰু তেওঁলোকৰ ডিসিশনটো ফাইনাল হ'ব। গতিকে এইখিনি হৈছে আজি এই নটিচখনৰ কথা। তাৰ পিছত নটিচখনৰ মতে বা আপোনালোকে অনলাইন পৰ্টেলত কেনেকৈ লগইন কৰিব ইয়াত দিয়া আছে, ইউজাৰ নেম হিজ হার এপ্লিকেশন আইডিতে আছে সকলোৰে, পাসওয়াৰ্ডটো আছে হিজ অৰ হার অন পাসওয়াৰ্ড, এনেকৈ লগইন কৰিব লাগিব। লগইন কৰি পেলাই তাৰ পিছত কি আছে, ফাৰ্দাৰ দিস ইজ টু ইনফৰ্ম that the soft copies of all 6 sets of question paper will be made available in the website of Directorate of Secondary Education Assam, that is madhyamik.assam.gov.in. Question paper গোটেইকেইটা সেট মাধ্যমিক আসাম ওয়েবসাইটটোত আপলোড কৰা হ'ব। তাৰ পিছত the answer key of this 6 set, এই গোটেইকেইটা সেটৰ question paperৰ answer key সেই পৰ্টেলৰ মাধ্যমিক পৰ্টেলত আপলোড কৰা হ'ব। আৰু answer key আপোনালোকে পাব 4 ফেব্ৰুৱাৰী 2025 11:30 am। 4 ফেব্ৰুৱাৰী 11:30 বজাত আপোনালোকে এনসাৰ কি বুলি পাই যাব। গতিকে এনসাৰ কি সমূহ চাই যদি আপোনালোকৰ কিবা চ্যালেঞ্জ থাকে যেটো লিংক তাত থাকিব সেই লিংকত আপোনালোকে চ্যালেঞ্জ কৰিব পাৰিব। গতিকে এইখিনি হৈছে এই নটিচখনৰ মূল কথা। তাৰ পিছত আৰু এখন নটিচ আছে, সেইখন আমি চাম।
কিন্তু তাৰ আগতে সকলোকে এটা অনুৰোধ জনাম যদি আপোনালোকে চেনেলটো ফাৰ্ষ্ট টাইম চাই আছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় নটিছখনৰ কথা ইয়াৰ পিছত আমি নেক্সট আৰু এখন নটিছ আছে কি আছে নটিছখন চাওঁ নেক্সট এইখন নটিছত আছে ৰিচিভড ফৰ ইনফৰমেশ্যন to all the candidates who had appeared in TET cum recruitment test 2024 held on 19 January for the post of graduate teacher and postgraduate teacher. That তাৰ পিছত ইয়াতো এটা অনলাইন এপ্লিকেশ্যন কথা আছে that an online portal will be made live for downloading of soft copy of OMR sheet from 3rd February 2025 from 11:30 am to 20 February 2025 গতিকে 3 ফেব্ৰুৱাৰী 11:30 বজাত এটা লিংক খুলি দিয়া হ'ব পৰ্টেল খুলি দিয়া হ'ব মাধ্যমিক আসাম ৱেবছাইটত আৰু সেই লিংকটো এটো কাৰণে খোলা হ'ব যাতে ক্যান্ডিডেট বিলাকে OMR ৰ সফট কপি বিচাৰি পেলাই অনলাইন ৰিকুৱেষ্ট সাবমিট কৰিব পাৰে বা অনলাইন যোগে OMR এনসাৰ শিটৰ সফট কপি পাব পাৰে হেতু কাৰণে এই লিংকটো খুলি দিয়া হ'ব 3 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰী লৈ আৰু এই লিংকটো ক'ত পাব madhyamikasam.gov.in এই ৱেবছাইটটোত আৰু যি সকলে স্ক্যান কপি OMR sheet পাব বিচাৰে তেওঁলোকে 50 টকা পেমেন্ট কৰি পেলাই তাতে OMR ৰ স্ক্যান কপিৰ কাৰণে অনলাইন এপ্লিকেশন বা অনলাইন ৰিকুৱেষ্ট সাবমিট কৰিব পাৰিব মনত ৰাখিব 50 টকা পেমেন্ট কৰিব লাগিব হেতু কাৰণে আৰু ইউজাৰ নেম পাসওয়ার্ড দি পেলাই লগইন কৰি পেলাই 50 টকা পেমেন্ট কৰি স্ক্যান কপি OMR sheetৰ কাৰণে এপ্লাই কৰিব লাগিব নেক্সট অন ৰিসিভ এপ্লিকেশনখন আপোনালোকে সাবমিট কৰাৰ পিছত আৰু পেমেন্ট কৰাৰ পিছত এসপ্তাহৰ ভিতৰত আপোনালোকে এটা SMS পাব ইয়াতে লিখা আছে চাও উইদিন এ পিৰিয়ড অফ 1 উইক এসপ্তাহৰ ভিতৰত এটা মেছেজ পাব আৰু মেছেজটো পোৱাৰ পিছত আপোনালোকে যেটো স্ক্যান কপি আছে OMR sheetৰ সেইখন ডাউনলোড কৰিব পাৰিব গতিকে এইখিনি হৈছে এই সেকেন্ড নটিছখনৰ মূল কথা গতিকে আজি দুটা লিংক খুলি দিলে এটা লিংক হৈছে আপোনাৰ এনসাৰ কি চ্যালেঞ্জ কৰাৰ কাৰণে আৰু 2 নম্বৰ লিংকটো হৈছে OMR sheetৰ স্ক্যান কপি ডাউনলোড কৰাৰ কাৰণে গতিকে এইখিনি হৈছে নটিছখনৰ মূল কথা দুইখন নটিছৰ আৰু এনসাৰ কি সমূহ আপোনালোকে 4 ফেব্ৰুৱাৰীৰ পৰা পাই যাব আৰু গোটেইকেইটা কোৱেশ্চন পেপাৰৰ সেট মাধ্যমিক আসাম যেটো আমাৰ গভৰ্ণমেন্টৰ মাধ্যমিক শিক্ষা বিভাগৰ ৱেবছাইট আছে তাতে পাই যাব গতিকে আজিৰ ভিডিঅ' দেখিনি ইনফৰমেশন শেয়াৰ কৰিলো এনেকুৱা ধৰণৰ আৰু ইনফৰমেশন থাকিলে মই আপোনালোকক যিমান সোনকালে বাৰু দিবলৈ চেষ্টা কৰিম চেনেলটো চাই থাকিব ভিডিঅ'টো ভাল পালে এটা লাইক দি দিব পুনৰ লগ পাম আজি এৰিছো থ্যাংক ইউ কিবা যদি থাকে কমেন্টত